question টি লৈছো find the word that names a necessary part of a book এখন কিতাপৰ এই তলৰ অপচন সমূহৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় পাৰ্টটো কোনটো হয় এটো কোৱেশ্চন সুধিছে ইয়াতে যদি আমি চাম ফিকশন পেজেস পিকচাৰ্স আৰু লাৰ্নিং এই কিতাপৰ ভিতৰত আটাইতকৈ নেসেসাৰী পাৰ্টটো হ'ব অপচন বি পেজেস কাৰণ কিতাপ বুলি ক'লে পেজ থাকিব লাগে কাৰণ পেজ নহলে কেতিয়াও এখন কিতাপ নহয় ফিকশন অৰ্থাৎ কাল্পনিক কাহিনী ফিকশন কাল্পনিক কাহিনী নহলে এখন কিতাপ হ'ব পাৰে পিকচাৰ্স ছবি নাথাকিলেও এখন কিতাপ হ'ব পাৰে আৰু লাৰ্নিং লগত কিতাপৰ কোনো কথা নাই লাৰ্নিং নহলেও এখন কিতাপ হ'ব পাৰে গতিকে আমি যদি এই অপচনসমূহ যদি চাও পেজেস হৈছে ইয়াৰ কাৰেক্ট আনসাৰ কাৰণ পেজ নোহোৱাকৈ এখন কেতিয়াও কিতাপ হ'ব নোৱাৰে আন এটা কোৱেশ্চন লৈছো কাপ ইজ টু কফি এজ বল ইজ টু কাপৰ লগত যেনেকৈ কফি জড়িত এটা বল অৰ্থাৎ বাটিৰ লগত কি জড়িত হেতু আমাক সুধিছে ওটা আমি প্ৰথমতে কাপ আৰু কফি ৰিলেচনটো উলিয়াব লাগিব তাৰ পিছত আমি কি কৰিব পাৰিম বাটি আৰু এই অপচনৰ ভিতৰত কোনটো ৰিলেচন খাতে বা এই অপচনৰ ভিতৰত কোনটো শুদ্ধ হেতু আমি উলিয়াব পাৰিম ওটা কাপ আৰু কফিৰ মাজত যদি ৰিলেচনটো চোৱা যায় কফি খোৱাৰ পাত্ৰটো হৈছে কাপ অৰ্থাৎ কফি কাপত খোৱা হয় গতিকে এই ধৰণে যদি আমি চাও বল অৰ্থাৎ বাটিত কি খোৱা হয় হেতু আমি এটা উলিয়াব লাগিব ওটা বাটিত কি খোৱা হয় এটো উলিয়াব কাৰণ আমি যদি অপচনসমূহ চাও দিস মানো হৈছে পাত্ৰ গতি এটো অপচন নহয় বলত বা বাটিত সকলো প্ৰকাৰৰ খাদ্য খোৱা নহয় হেতু স্পুনটো ইয়াৰ কাৰেক্ট আনসাৰ নহয় কিন্তু এটা অপচন যদি আমি বি চাম বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কাৰণ বল অৰ্থাৎ বাটিত আমি জোল জাতীয় খাদ্য বা আঞ্জাসমূহ খাও গতিকে soup is the correct answer for this question যেনেকৈ কাপ কফিৰ সৈতে জড়িত হেতু বল সুপৰ সৈতে জড়িত গতিকে আমাৰ অপচন সমূহৰ ভিতৰত অপচন বি soup হৈছে ইয়াৰ কাৰেক্ট আনসাৰ